বাট দেখুৱাই গৈছে সেই বাটত আমি আচলতে খোজ কঢ়াৰ কাৰণে সংকল্প গ্ৰহণ কৰিব লাগিব হয় নহয় গতিকে জুবিন দাৰ জীৱন আৰু কৰ্মৰ যদি আমি বিশ্লেষণ কৰোঁ কমচে কম আমি তেখেতৰ জীৱনৰ পৰা তিনিটা সংকল্প আমি ল'ব লাগিব জুবিন দাৰ বিখ্যাত সংলাপ এটা আছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা হয় নহয় এই কথাৰ জৰিয়তে জুবিন দাই আচলতে কি বাৰ্তা দিব বিচাৰিছিলে জুবিন দাই এই বাৰ্তাটো দিব বিচাৰিছিলে যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে কেৱল মানুহৰ পৰিচয়েৰে সমৃদ্ধ হৈ আমি এখন একতা আমি এখন সমন্বয়ৰ অসম আমি সকলোৱে গঢ়িব লাগে গতিকে আমি প্ৰথম সংকল্প সকলোৱে ল'ব লাগে যে আমি আজিৰ পৰা আমাৰ মনত থকা জাতি ধৰ্ম বৰ্ণ ভাষা সম্পৰ্কে যদি কোনো সংকীৰ্ণতা আছে কোনো যদি ভেদাভেদ আছে সেইবিলাক সম্পূৰ্ণৰূপে পৰিহাৰ কৰি কেৱল মানুহৰ পৰিচয়ে এখন সমন্বয়ৰ অসম এখন একতাৰ অসম গঢ়াৰ কাৰণে আমি সকলোৱে আমি সংকল্প ল'ব লাগিব আপোনালোকে ল'বনে নাই নিশ্চয় ল'ব লাগিব আৰু জুবিন দাই আমাক যে সম্প্ৰীতিৰ অসম দি গৈছে এই সম্প্ৰীতিৰ অসমখন আমি ৰক্ষা কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব দ্বিতীয় কথাটো হ'ল জুবিন দা সাংঘাতিকভাৱে প্ৰকৃতি প্ৰেমী আছিল প্ৰকৃতি প্ৰেমী মানে এনেকুৱা নহয় কেৱল গছক ভাল পাইছিলে গছ ৰক্ষা কৰাৰ কাৰণে তেওঁ সুস্থাৰ হৈছিলে প্ৰকৃতি মানে জীৱ জন্তু মানুহ গছ বায়ু লতা পানী মাটি সকলো আমি সাধাৰণ মানুহে বাঘ পোহাৰ কথা কল্পনা কৰিব নোৱাৰো কিন্তু জুবিন গাৰ্গে শৈশৱতে বাঘ পুহিছিল বাঘ কান্ধত লৈ ঘূৰি ফুৰিছিল আমি সাপ পোহাৰ কথা কল্পনা কৰিব নোৱাৰো জুবিন গাৰ্গে আঘাতপ্ৰাপ্ত সাপ উদ্ধাৰ কৰি সাপক পুহিছিল জুবিন গাৰ্গে আঘাতপ্ৰাপ্ত গড়ক উদ্ধাৰ কৰি গড়ক নতুন জীৱন দিছিলে জুবিন দাৰ প্ৰতি যদি আমাৰ সঁচা মৰম আছে ভাল পোৱা আছে শ্ৰদ্ধা আছে আমি সকলোৱে এটা সংকল্প ল'ব লাগিব যে আমি প্ৰকৃতিক ভাল পাব লাগিব প্ৰকৃতি ৰক্ষা কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আমি আমাৰ কোনো কাম কাজৰ জৰিয়তে যাতে প্ৰকৃতি ধ্বংস কৰা কাম নকৰোঁ তাৰ সংকল্প আমি ল'ব লাগিব সেইকাৰণে মানুহ জীৱ জন্তু বায়ু পানী গছ গছনি সকলো প্ৰকৃতিক আমি আমাৰ এটা অংশ বুলি ভাবি আমি মৰম কৰিব লাগিব প্ৰকৃতি সংৰক্ষণ কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আপোনালোকে চেষ্টা কৰিবনে নাই আশা কৰিছোঁ আপোনালোকে এই চেষ্টা কৰিব জুবিন দাৰ জীৱনৰ পৰা আমি আৰু এটা ডাঙৰ শিক্ষা ল'ব পাৰোঁ জুবিন দা ষ্টাৰ সংগীত শিল্পী আছিলে খবৰ ওলাইছে তেখেতৰ একাউণ্টত মাত্ৰ 10,000 টকা আছিলে কোটি কোটি টকা উপাৰ্জন কৰিছে তেওঁতো বহুত কোটি টকাৰ সম্পত্তি থাকিব লাগিছিলে বহুত কোটি টকা তেওঁ সঞ্চয় হৈ থাকিব লাগিছিলে হয়নে নহয় কিন্তু তেখেত এনেকুৱা এজন মানৱতাবাদী শিল্পী আছিলে কেৱল জীয়াই থকাৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনিৰ বাহিৰে গোটেইখিনি সম্পত্তি টকা পইচা দৰিদ্ৰ মানুহৰ কাৰণে বিপদত পৰা মানুহৰ কাৰণে তেওঁ খৰচ কৰিছিল তেওঁ কেনেকুৱা ধৰণৰ মানৱতাবাদী শিল্পী আছিলে এটা সৰু উদাহৰণ দিলে আপোনালোকে নিশ্চয় ভালকৈ উপলব্ধি কৰিব এবাৰ হুজাইৰ পৰা সংগীত অনুষ্ঠান কৰি জুবিন গাৰ্গ আহি আছিলে মাজনিশা ৰাস্তাৰে গৈ থাকোঁতে সুললিত কোৰাণ পাঠ শুনি তেওঁ থমকি ৰৈছিলে তেওঁ সুধিলে এই ল'ৰাবোৰ আচলতে কি কৰি আছে ক'লে যে এইবিলাক হাফিজি ল'ৰা কোৰাণ পাঠ কৰি আছে এতিম ল'ৰা মাদ্ৰাসাত থাকে জুবিন গাৰ্গে যেতিয়া এই কথাখিনি বুজি পালে তেতিয়া তেখেতে তাতে ৰখি সেই সংগীত অনুষ্ঠানৰ বাবদ 7 লাখ টকা পাইছিলে সমগ্ৰ 7 লাখ টকাটো সেই এতিম মাদ্ৰাসাত দান কৰি থৈ আহে এনেকুৱা ধৰণৰ বিশাল অন্তৰৰ মানৱদৰ্শী ব্যক্তি আছিল গতিকে আমি সকলোৱে সংকল্প ল'ব লাগিব আমি ধনী হওঁ বা দুখীয়া হওঁ আমাৰ সমৰ্থ অনুযায়ী আমাৰ আশে পাশে থকা বিপদত পৰা দৰিদ্ৰ লোকসকলক আমি সদায় সহায় কৰাৰ কাৰণে সদায় আমি প্ৰস্তুত হৈ থাকিব লাগিব আজি এইখিনি কথা এইকাৰণে আলোচনা কৰিলোঁ যে কেৱল জুবিন গাৰ্গ বুলি আমি চিঞৰি থাকিলেই নহ'ব কেৱল জুবিন দাৰ ন্যায় বিচাৰি আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থাকিলেই নহ'ব জুবিন গাৰ্গে আমাক দি যোৱা যে শিক্ষা এই শিক্ষাৰে আমাৰ
কৰি সঁচাকৈ এখন সমন্বয়ৰ ভাল মানৱীয় সমাজ গঢ়াৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। আশা কৰিছো আমি সকলোৱে কিঞ্চিত পৰিমাণে হ'লেও জুবিন দাৰ জীৱনৰ পৰা আদৰ্শ লৈ